Hello aspirant, welcome to my channel Curious Aspirant. আজি আমি আমাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড চেপ্টাৰটোৰ 3 নম্বৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু ইয়াতে আমি আজি পঢ়িম চাৰ্টাৰ এক্ট অফ 1813। এতিয়া লাষ্ট ক্লাছত কৈছিলোঁ যে 1793 20 বছৰৰ কাৰণে EICয়ে মনোপলি পাইছিল আৰু তাৰে 20 বছৰ পিছত 1813ত আকৌ এখন এক্ট আহে, এখন হৈছে চাৰ্টাৰ এক্ট অফ 1813। তো এই এক্টখনৰ পৰা যিটো কোম্পানীৰ মনোপলি আছিল সেইটো এবলিছ হৈ যায়, কিন্তু মনোপলিটো এবলিছ হ'লেও ইয়াতে চাহ আৰু চাইনাৰ লগত যিটো ট্ৰেড আছিল সেইটো কিন্তু মনোপলি EICৰে আছিল। আৰু ইয়াৰ লগতে খ্ৰীষ্টান মিছনাৰীবিলাক আহিছিল। খ্ৰীষ্টান মিছনাৰীবিলাক আহি উঠি আমাক এনলাইটেন কৰিম এনেকৈ ভাবি লৈছিল তেওঁলোকে। তাৰপিছত ৱেষ্টাৰ্ণ এডুকেশ্যন আনিছিল। ৱেষ্টাৰ্ণ এডুকেশ্যনটো আনিছিল যিমানখিনি টেৰিটৰী মানে EICৰ আণ্ডাৰত আছিল। তেওঁলোকে ভাবিছিল যে আমি তেওঁলোকতকৈ ইনফেৰিয়ৰ হয়, কিন্তু তেওঁলোকে জনাই নাই তেওঁলোকে যেতিয়ালৈকে মানে একদম আদিম হৈ আছিল তেতিয়া অলৰেডি ভাৰতত কিমানখিনি আৱিষ্কাৰ হৈ গৈছে সেইটো চাগে তেওঁলোকে কেতিয়াও কল্পনাও কৰিব নোৱাৰে। তো তাৰপিছত আহে চিম্বলাইজ কণ্ট্ৰল ফ্ৰম দ্য ক্ৰাউন। এই লাইনটোৰ অৰ্থটো হৈছে যেতিয়া 1773 আহিল, 1773 ক'লে যে তোমালোকে কোম্পানীয়ে যি পলিটিকেল কামতে নোসোমোৱা, যি পলিটিকেল এফেয়াৰ্ছ কৰি থাকা, আমাৰ ক্ৰাউনৰ ক'বলগীয়া একো নাই, জাষ্ট আমি প্ৰফিট পালে হ'ল, প্ৰফিট পালে হৈ গ'ল। তাৰপিছত আহিল 1784ত কি আহিছিল? পিটছ ইণ্ডিয়া এক্ট। আৰু এই পিটছ ইণ্ডিয়া এক্টৰ পৰা কৈছিল যে যিমানখিনি কোম্পানীৰ প্ৰপাৰ্টি আছে, ৰিচোৰ্চেছ আছে, এই সকলোবোৰৰ অধিকাৰ কিন্তু ক্ৰাউনৰো আছে। সকলোবোৰ ক্ৰাউনৰ আচলমতে আণ্ডাৰত হয়। এতিয়া 1813লৈকে কোম্পানীৰ সম্প্ৰসাৰ বহু বেছি হ'ল আৰু পলিটিকেলি সেই হিচাপত পলিটিকেলিও তেওঁলোক বহুত এক্টিভ হৈ গ'ল, মানে EIC এক্টিভ হৈ গ'ল। আৰু এতিয়া ক্ৰাউনৰ ইণ্টাৰেষ্টটো অলপ পলিটিকেলিও আহিল। সেইকাৰণে ক্ৰাউনে ক'লে যে EICৰ আণ্ডাৰত যিমান টেৰিটৰী আছে সেই গোটেই টেৰিটৰী আচলমতে ক্ৰাউনৰ আণ্ডাৰত। কিন্তু ক্ৰাউনৰ আণ্ডাৰত বুলি ক'লেও ক্ৰাউনে কিন্তু ডাইৰেক্ট শাসন কৰিব খোজা নাছিল। সেইকাৰণে চিম্বলাইজ বুলি কৈছে, মানে কৈছে যে EICৰ আণ্ডাৰত মানে মোৰ আণ্ডাৰতেই হয় তেনেকুৱাকৈ কৈছে, কিন্তু তেওঁলোকে ডাইৰেক্টলি শাসন কৰিবলৈ খোজা নাছিল। ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট কনচেপ্ট আহে, সেইটো হৈছে ছাবচিডিয়াৰী প্ৰিন্সিপাল। আৰু এই এক্টখনৰ পৰা আমি এই প্ৰিন্সিপালটোতেই ক'ব পাৰোঁ যে ডিচেণ্ট্ৰেলাইজেশ্যন হ'ব ধৰে। মানে ছাবচিডিয়াৰী প্ৰিন্সিপাল বুলি যদি আমি ক'বলৈ যাওঁ, ছাবচিডিয়াৰী প্ৰিন্সিপালটো এনেকুৱা ধৰণৰ যে এটা তলৰ লেভেলৰ কাম তলৰ লেভেলৰ মানুহৰ দ্বাৰা আৰু তলৰ লেভেলতে মানে ল উলিয়াই বেলেগ বেলেগ প্ৰভিজন উলিয়াই কেনে এই তলৰ লেভেলতে খতম কৰি দিয়াটোকে কি বুলি কোৱা হয়? ছাবচিডিয়াৰী প্ৰিন্সিপাল। আমি যদি চাবলৈ যাওঁ, আগতে লোকেল লেভেলছ আছিল, মানে ভিলেজ, গ্ৰাম সভা কিবা কিবি এইবিলাক আছিল ন। তাৰপিছত তাৰ ওপৰত আছিল প্ৰভিন্সেছ আছিল, যিবিলাক ব্ৰিটিছৰ মানে আমি অলপ হেডকোৱাৰ্টাৰ সদৰ ঠাই বুলিও ক'ব পাৰোঁ। তো প্ৰভিন্সেছ আছিল, যিটো এতিয়া ষ্টেট হৈ গ'ল। প্ৰভিন্সেছবোৰ ষ্টেট মানে ষ্টেট হয় এইটো, আৰু এইটো লোকেল লেভেল। তো তাৰ ওপৰত আছিল হেডকোৱাৰ্টাৰ মানে EIC, আৰু তাৰ ওপৰত আছিল ক্ৰাউন। এতিয়া কোনো প্ৰভিন্সৰ আণ্ডাৰত বহুতকেইখন লোকেল গাঁও থাকিব, কিবা লোকেল বডি থাকিল, ইহঁতৰ ওপৰত ল ইমপ্লিমেণ্ট বা ইহঁতে যিখিনি জেগাত শাসন কৰি আছে বা যিখিনি জেগাত ডেভেলপমেণ্ট কৰিব, তাৰ কাৰণে সৰু সুৰা কাম কিছুমানৰ কাৰণেও পাৰ্মিশ্যন ল'ব নালাগে, মানে ওপৰলৈকে পাৰ্মিশ্যন ল'ব নালাগে, এনেকুৱা এটা প্ৰভিজন উলিয়াই দিলে বা এনেকুৱা ল কিছুমান উলিয়াই দিলে, যাৰ ফলত তেওঁলোকে সেই চাৰ্কেলটোত, মানে যেনেকৈ আমাৰ এতিয়া লিষ্ট আছে ন, কনকাৰেণ্ট লিষ্ট, ষ্টেট লিষ্ট, তো তেনেকুৱা ধৰণৰ ইউনিয়ন লিষ্ট, তেনেকুৱাকৈ তেওঁলোকে কি কৰিলে, কিছুমান সৰু সৰু টপিকৰ ওপৰত এই লোকেল লেভেলৰ বডিখিনিয়ে তলতেই সেই কামবোৰ সম্পন্ন কৰে, আৰু এইটোকে কোৱা হৈছিল ছাবচিডিয়াৰী প্ৰিন্সিপাল। ইয়াৰ পিছত আহে এখন এক্ট, সেইখন হৈছে চাৰ্টাৰ এক্ট অফ 1833। এই এক্টখনক ছেইণ্ট হেলেনা এক্ট বুলিও কোৱা হয়, ইয়াতে এক্টখনক। এতিয়া এই এক্টখনৰ পৰা কি কৰিলে, EICক এডমিনিষ্ট্ৰেটিভ বডি হিচাপে কৰি দিলে। মই অলৰেডি কৈছিলোঁ 1813 আৰু 1793 মই কৈছিলোঁ যে মানে EICয়ে ইমানখিনি সম্প্ৰসাৰ কৰিলে যে
তেওঁলোকে এডমিনিষ্ট্ৰেটিভটো চলাই আছিল, লগতে কমাৰ্চিয়েলো চলাই আছিল। এতিয়া 1813ত ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিলে যে যিহেতু EICয়ে এডমিনিষ্ট্ৰেটিভ কৰিবই লাগিব, কাৰণ EIC আছে বহু বছৰ ধৰি ইণ্ডিয়াত, আৰু EICয়ে এতিয়া সম্পূৰ্ণৰূপে গম পোৱা হৈ গৈছে যে কোনখিনি জেগাত তেওঁলোকে ছফ্ট পাৱাৰ ইউজ কৰিব, কোনখিনি জেগাত তেওঁলোকে হাৰ্ড পাৱাৰ ইউজ কৰিব, আৰু কেনেকৈ এটা টেৰিটৰী তেওঁলোকে এনেক্স কৰিব। তো সেইকাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে থিৰাং কৰিলে যে ইহঁতৰ কমাৰ্চিয়েল এক্টিভিটিখিনি অলপ কমাই আনো, যিটো 1830ত মনোপলিটো বন্ধ কৰি দিছিল, কিন্তু চাইনা লগতে টি ট্ৰেড এই দুটা বস্তু এক্টিভ কৰি ৰাখিছিল। কিন্তু 1833লৈকে আহি পাওঁতে এতিয়া EICক সম্পূৰ্ণৰূপে এডমিনিষ্ট্ৰেটিভ বডি হিচাপে গণ্য কৰা হ'ল। তেওঁলোকৰ কমাৰ্চিয়েল পাৰ্পাছটো সম্পূৰ্ণ বন্ধ কৰি দিলে, কাৰণ EICৰ বাহিৰে ইণ্ডিয়াত কোনো বেলেগ ব্ৰিটেইনৰ কোম্পানী বা ব্ৰিটেইনৰ কোনো বেলেগ বডিয়ে কেনেকৈ শাসন কৰিব লাগিব সেই কথাটো ভালদৰে নাজানে। ইয়াৰ পিছত আহে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, মানে গভৰ্ণৰ জেনেৰেল অফ বেংগল শুনিছিলোঁ, এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পষ্টটো হয়। এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পষ্টটোত কি হয়, তেওঁলোকৰ লেজিছলেটিভ পাৱাৰটো আহি যায়। লেজিছলেটিভ পাৱাৰ মানে হৈছে বনোৱা, মেকিং পাৱাৰ। তো ইয়াতে কি হ'ব, গভৰ্ণৰ জেনেৰেল তেওঁলোকৰ হাতত মিলিটাৰী আৰু চিভিল দুটা পাৱাৰে আহি গ'ল, মানে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ। তাৰপিছত কাউন্সিল এখন আছিল, সেই কাউন্সিলখনত কি আছিল, 3জন মেম্বাৰ আছিল। আমি জানো যে আগৰ যিবোৰ কাউন্সিল আছিল মানে গভৰ্ণৰ জেনেৰেল কাউন্সিল, তো গভৰ্ণৰ জেনেৰেল যিবিলাক কাউন্সিল আছিল তাতে 3জন মেম্বাৰ আছিল। এতিয়া কি হৈ গ'ল, এই 3জনটো মেম্বাৰ আছিলেই, লগতে প্লাছ 1 ল অফিচাৰ হৈ গ'ল। ল অফিচাৰজন কিয়, কাৰণ মই অলৰেডি ক'লোঁ যে এই লেজিছলেটিভ পাৱাৰ যেতিয়া আহি গ'ল, তেতিয়াহ'লে এজন ল অফিচাৰ লাগিব, যিয়ে শাসন কৰিবৰ কাৰণে কিছুমান আমাক নীতি নিয়মৰ প্ৰয়োজন, সেইবিলাকক আমি কওঁ ল, যাতে অৰাজকতা নহয়। আৰু সেই নিয়মবোৰ উলিয়াবৰ কাৰণেতো এজন ল অফিচাৰ লাগিবই ন, তো সেইটো কাৰণে এজন ল অফিচাৰো আহে। ইয়াৰ লগতে মেনশ্যন কৰিছে কি ন' স্লেভাৰী বন্ধ কৰি দিছিল। যদিও বন্ধ কৰি দিছিল, স্লেভাৰী আচলতে 1843লৈকে চলিয়ে আছিল, আৰু ন' ডিছক্ৰিমিনেশ্যন বুলিও কোৱা হৈছিল। ন' ডিছক্ৰিমিনেশ্যন বুলি এই এক্টখনত কি কৈছিল, আচলতে ন' ডিছক্ৰিমিনেশ্যন মানে ইণ্ডিয়ানসকলক জববিলাকত মানে ইনক্লুড কৰিব, কৈছিল যে বডিৰ কালাৰ আৰু ৰেচটো মানে তেওঁলোকৰ কাৰণে এতিয়া মেটাৰ নকৰে, তো ইয়াতে তেওঁলোকে জব কৰিব পাৰিব। কিন্তু সঁচা অৰ্থত ইমান সহজ নাছিল গোটেই কথাখিনি। আৰু চিভিল ছাৰ্ভিচ ৱাজ নট অ'পেন ফৰ ইণ্ডিয়ান বাট কনচেপ্ট ৱাজ দেৰ। এই কথাটোতো একদম চিম্পল, যে তেওঁলোকে চিভিল ছাৰ্ভিচৰ কনচেপ্টটো তেওঁলোকে ৰাখিছিল, কিন্তু ইণ্ডিয়ানসকলক ইনক্লুড হ'ব দিয়া নাছিল। ইয়াতেও ন' ডিছক্ৰিমিনেশ্যন বুলি কৈও কিন্তু ইয়াতে ইণ্ডিয়ানসকলে জব পোৱা বা কাম পোৱাটো ইমান সহজ নাছিল, যদিও পালে বহুত ল' লেভেলত কিবা কাম এটা দি থৈ দিয়ে। আৰু চিভিল ছাৰ্ভিচৰটোতো সেইটো অ'পেন কৰিয়ে দিয়া নাছিল, কাৰণ অ'পেন কৰিলে এইবোৰ যিমান হ'লেও চিভিল ছাৰ্ভিচ আগৰে হওক বা বৰ্তমানৰে হওক, অলপ পাৱাৰ এটা ৰিটেইন কৰে পজিশ্যনটোৱে। যদি ইণ্ডিয়ানসকলক পাৱাৰ দিয়া হয়, তেতিয়াহ'লেতো এইটো কথাটো তেওঁলোকৰ কাৰণেই উল্টা হৈ যাব। সেইকাৰণে কি কৰা হৈছিল, চিভিল ছাৰ্ভিচটো মানে ইণ্ডিয়ানসকলৰ কাৰণে অ'পেন ৰখা হোৱা নাছিল। আশা কৰোঁ আপোনালোকে এই দুটা এক্ট ভালদৰে বুজি পাইছে, আৰু আমি নেক্সট ক্লাছত চাৰ্টাৰ এক্ট এখন আছে, সেইখন শেষ হ'ব, যিখন 1853, আৰু এখন এক্ট পঢ়িম। তো তেনেকৈ থাকিব, আৰু আশা কৰোঁ কমেণ্টত ভাল পাইছে নে বেয়া পাইছে জনাব। থেংক ইউ।